সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ কামৰূপ মেট্ৰ' জিলাত ৰিচেণ্টলি হৈ যোৱা প্ৰি ফাইনেলৰ এখন কুৱেশ্যন পেপাৰ, যিখন হৈছে জেনেৰেল মেথছৰ পেপাৰ। ঠিক আছে, তো এই মেথছৰ পেপাৰখন আমি ছল্ভ কৰি দেখাম আৰু প্ৰত্যেকটো কুৱেশ্যন চাম কেনেকৈ কৰিব লাগে। ইয়াৰ আগতো মই প্ৰি ফাইনেলৰ বহুতকেইখন পেপাৰ ছল্ভ কৰি দিছোঁ। তোমালোকে যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দি থ'ম। ছেকেণ্ড কথা, তোমালোকৰ জিলাত যদি প্ৰি ফাইনেলৰ পৰীক্ষা হৈ গ'ল, যিকোনো পেপাৰ, প্ৰতিটো ছাবজেক্টৰে পেপাৰ মোলৈ পঠাবা, মই এনালাইচিছ কৰিম, কমন কুৱেশ্যনো বিচাৰিব লাগিব তাৰ পৰা। তো এইটো মোৰ নাম্বাৰ, ইয়াতে হোৱাটছএপত PDF আকাৰে পঠাবা হা, এটা PDF কৰি পেলাই পঠাই দিবা 8638987814। ঠিক আছে, আৰু মেথছ অলৰেডি আমাৰ কোৰ্চত কমপ্লিট কৰিলোৱে আমাৰ, তো সকলোৱে জানাই। তো বেছিকৈ দেৰি নকৰি আমি কুৱেশ্যনখিনি চাওঁ আহা। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, ভেলু অফ 2/3⁻⁻1 হোল স্কুৱেৰ, মানে কেনেকুৱা কৈছে চোৱা। 2 মই ইয়াত লিখিছোঁ 2/3⁻⁻1 হোল স্কুৱেৰ। এতিয়া চোৱা 2 আছে, 3⁻⁻1 মানে 1/3 হয়, হয়নে? তো 1/3 হয়, তো এই 3টো যিহেতু তলত আছে, ওপৰলৈ গুচি যাব, পূৰণ হৈ যাব। 2 × 3, ওপৰত স্কুৱেৰটো আছেই, মানে 6 স্কুৱেৰ, মানে 36। নেক্সট, এইটো মজা ট্ৰিকি কুৱেশ্যন দিছে। হাউ মেনি নেচাৰেল নাম্বাৰ লাইজ বিটুইন n-1 স্কুৱেৰ আৰু n স্কুৱেৰ। আমি কি জানো, n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰৰ মাজত কেইটা নেচাৰেল নাম্বাৰ থাকে? স্বাভাৱিক সংখ্যা 2n টা থাকে। ইয়াত সেইটোকে কি কৈছে, n-1 আৰু n, এই দুটাৰ মাজত কেইটা থাকে সুধিছে। তো আমি চোৱা, এইটো আৰু এইটো কৰিলে সৰু সংখ্যাটো লওঁ। ঠিক আছে, ইয়াত সৰু nটো, ইয়াত n-1টো সৰু, তো n-1 আগত 2 পূৰণ হ'ব, ইয়াত যেনেকৈ 2 × সৰু সংখ্যাটো, তেনেকৈ কৰিলে এইটো কিমান হ'ব আমাৰ 2 × n-1। ঠিক আছে, নেক্সট কুৱেশ্যনটো কি আছে? নেক্সট কুৱেশ্যনটো আছে যে 18ৰ কিউব কৰিলে একক স্থানত ইউনিট ডিজিটত কোনটো থাকিব? কিমান কৈছে? 18টো যদি তুমি কিউব কৰা, ইউনিট ডিজিটত কি থাকিব? কোনোবা ল'ৰা ছোৱালীয়ে নাজানিলে গোটেই 18টো কিউব কৰি থাকিব, সেইটো নালাগে। তুমি জাষ্ট 18ৰ ইউনিট ডিজিটত কি আছে? 8, সেইটো চাবা। 8টো কিউব কৰি চোৱা, কিমান আহিব? 8 কিউব মানে 8 × 8 64 হয়, আৰু 8 পূৰণ কৰা, কিমান হ'ব? 2 3 8 × 48 3 512 হ'ল। তো এই 8 কিউবৰ একক স্থান ইউনিট ডিজিটত কি আছে? 2। তো 18 কিউব কৰিলেও ইউনিট ডিজিটত 2 থাকিব। ঠিক আছে, তো এনচাৰ হ'ব 2। নেক্সট কুৱেশ্যন চাওঁ। এনেকুৱা কুৱেশ্যন আহি থাকে বাৰে বাৰে। ইফ n² - 1 ইজ ডিভিজিবল বাই 8, তেনেহ'লে n কি হ'ব? নেচাৰেল নাম্বাৰ, অড ইণ্টিজাৰ অৰ ইভেন, কোনটো হ'ব? নেচাৰেল নাম্বাৰ হ'ব নেকি? চাওঁ, আমি চব দি চাম হে। এইকেইটা যদি n² - 1, সেইটো 8ৰে ডিভিজিবল হ'ব লাগে। এনৰ জেগাত যদি 1 দিওঁ, 0টো 8ৰে ডিভাইড যায়। এনৰ জেগাত যদি 2 দিওঁ, 2² মানে 4, 1 গ'ল 3, 3টো 8ৰে ডিভাইড নাযায়। তো তাৰ মানে nটো নেচাৰেল নাম্বাৰ হ'ব নোৱাৰে। নেচাৰেল নাম্বাৰ হ'লে 2টোও সোমাই যাব, নহয়। nটো ইণ্টিজাৰ হ'ব নোৱাৰে, ইণ্টিজাৰ হ'লে 2টোও সোমাই যাব, অখণ্ড সংখ্যা হ'লে। nটো ইভেন ইণ্টিজাৰ, যুগ্মও হ'ব নোৱাৰে, 2টো সোমাই যাব। বাকী কি থাকিল? অড। তো এইটো এনচাৰ কাৰেক্ট। ঠিক আছে, অযুগ্ম অখণ্ড সংখ্যা। নেক্সট কুৱেশ্যনটো চাওঁ কি কৈছে। যদি দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ যোগফল 60, LCM আৰু HCF, মানে কি কৈছে? LCM + HCF কৰিলে 60 হয়, আৰু সিহঁতৰ লসাগু LCMটো গসাউতকৈ 10 বেছি, গসাউ যিমান হয় তাতকৈ 10 বেছি হয়। ঠিক আছে, তো তাৰমানে আমাক সুধিছে সংখ্যা দুটাৰ পূৰণফল। এতিয়া আমি যদি LCM আৰু HCF উলিয়াই ল'ব পাৰোঁ, সংখ্যা দুটাৰ পূৰণফল মানে কি হয়? LCM × HCF হয়। তো আমি LCM ধৰিলোঁ, ধৰা x, HCF ধৰিলোঁ y। ঠিক আছে, তো তাৰমানে x + y কিমান হ'ব? 60, আৰু LCM মানে x = y + 10। ঠিক আছে, তো এই বস্তুটো ইয়াত পুট কৰি দিয়া, xৰ জেগাত y + 10 + y = 60। তো 2y = 10টো ইফালে লৈ গ'লে 50, y পালোঁ আমি 2ৰে, ইয়াক কাটি দিলে 25। ঠিক আছে, y যদি 25 হয়, x কিমান হ'ব? y + 10 মানে 25ৰ লগত 10 যোগ কৰা, 35। ঠিক আছে, তো সংখ্যা দুটাৰ পূৰণফল = আমি এইটো কনচেপ্ট শিকিছোঁ, LCM × HCF, মানে 35 আৰু 25। তো 35 আৰু 25 পূৰণ কৰিলে যিমান হ'ব সেইটোৱে হ'ব। এতিয়া চোৱা, তুমি নিজে চোৱা, 35 আৰু 25 পূৰণ কৰিলে 5 × 5 = 25, মানে শেষত 5 আহিব। শেষত 5 অহা ক'ত আছে? এইটো আছে, মাইনাছটো নাহে কেতিয়াও। তো এইটোৱে অপশ্যন কাৰেক্ট হ'ব। ঠিক আছে, তেনেকৈ ভাবিবা কথাবিলাক। নেক্সট কুৱেশ্যনটো চাওঁ কি কৈছে।
যদি x² + 6x + 9 x² + 6x + 9 দ্বিঘাত বহুপদটোৰ শূন্য আলফা আৰু বিটা তেনে এইটো সুধিছে এইটো একেবাৰে ইজি চোৱা আলফা প্লাছ বিটা কিমান হ'ব আলফা প্লাছ বিটা মানে শূন্য দুটাৰ যোগফল -b/a মানে মাইনাছ b মানে x ৰ লগত 6 আছে a মানে 1 তো আলফা প্লাছ বিটা ইকুৱেল টু -6 ঠিক আছে নেক্সট শূন্য দুটাৰ আকৌ ইয়াত কি দিছে আলফা ইকুৱেল টু -বিটা নেক্সটটো চাওঁ আলফা ইনটু বিটা আলফা ইনটু বিটা কৰিলে কিমান হ'ব 9/1 মানে 9 হ'ল ঠিক আছে এতিয়া আলফা প্লাছ বিটা -6 ক'ত আছে চোৱা এইটোত নাই এই দুটাত আছে এটা আলফা ইকুৱেল টু বিটা হ'ব নেকি এইটো কেনেকৈ জানিম এইটো দ্বিঘাত সমীকৰণ এটাত তুমি যদি চোৱা b² - 4ac কৰি তেনেকৈও চাব পাৰা ঠিক আছে বা ডাইৰেক্ট শূন্য দুটা উলিয়াইও দিব পাৰে ইয়াৰ x² প্লাছ 6টো আমি কেনেকৈ ভাঙিম মই দ্বিঘাত সমীকৰণত ধুনীয়াকৈ ডিটেইলছত শিকাইছোঁ আজি স্পীডত কৰি আছোঁ কাৰণে বুজি নাপাব পাৰা কোনোবাই বুজি নাপালে আমাৰ ধুনীয়াকৈ ডিটেইলত লাহেকৈ বুজোৱা আছে আমাৰ মেথছৰ কোৰ্চটো লৈ ল'বা মেথছ এণ্ড ফিজিক্স এপত গৈ তো 9 আছে 9ৰ এনেকুৱা দুটা উৎপাদক উলিওৱা 3 আৰু 3 পূৰণ কৰিলে 9 হয় যোন দুটা যোগ কৰিলে 6 হয় ঠিক আছে তো x কমন ল'লে x + 3 3 কমন ল'লে x + 3 তো ইয়াৰ পৰা x = -3 আৰু দুটা পাম তো আলফা ইকুৱেল টু বিটা হ'ব আৰু আলফা প্লাছ বিটা ইকুৱেল টু -6 ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ যদি এটা দ্বিঘাত বহুপদ আছে গতিকে এতিয়া নেক্সট কুৱেশ্যনটোত আহিছোঁ নেক্সট কুৱেশ্যনটো হ'ল ইফ 1 0 অফ এ কোৱাড্ৰেটিক পলিনমিয়েল ইজ 3 দেন ইটছ আদাৰ 0 ইজ মানে এটা 0 যদি হয় সুধিছে এনেকুৱা কুৱেশ্যন আহে অকণমান দীঘল হয় টাইম লাগে তো ভালকৈ কৰিব লাগিব তো আমাক কৈছে 2x² - 3x + p ইয়াৰ এটা শূন্য মানে xৰ এটা ভেলু 3 দিলে এই ইকুৱেশ্যনটো 0 হ'ব তো আমি ইকুৱেশ্যনটো 0 কৰি চাওঁ 2x² - 3x + p = 0 এইটো কাৰণে শূন্য xৰ জেগাত 3 পুট কৰিম 2 × 3² - 3 × 3 + p = 0 তো কিমান হ'ব তেতিয়া 2 × 9 - 9 + p = 0 এতিয়া চোৱা 18 - 9 ডাইৰেক্ট কৰিছোঁ 9 + p = 0 তো p ভেলু হ'ব আমাৰ -9 9টো এফালে লৈ গ'লোঁ ঠিক আছে এতিয়া নেক্সট আমি ইটো উলিয়াম ঠিক আছে ইটো শূন্য উলিয়াম তো কেনেকৈ উলিয়াম আমি 2x² - 3x p জেগাত -9 লিখি পুট কৰি 0 কৰিম ঠিক আছে p জেগাত -9 পুট কৰি দিলোঁ এতিয়া এইটো হ'ল ইয়াৰ ইকুৱেশ্যনটো ঠিক আছে এতিয়া আমি জানো যে আলফা প্লাছ বিটা কিমান হয় -b/a তো আলফা প্লাছ বিটা কৰিলে -b/a কৰিলে -3/2 হ'ল তো আলফা প্লাছ বিটা কিমান হ'ব 3/2 ইয়াৰ পৰা এটা আমি শূন্য জানো 3 তো 3 প্লাছ ধৰা নেক্সট শূন্যটো উলিয়াম 3/2 বিটা ইকুৱেল টু 3/2 - 3 তো এইটো কৰিলে কিমান হ'ব তলত 2 থাকিব ওপৰত 3 2 আৰু 3 পূৰণ কৰি দিব পাৰে সিতে 6 হ'ব ঠিক আছে তো এইফালে কৰিছোঁ 3 - 6 মানে -3/2 ঠিক আছে এইটো হ'ল চ' নেক্সট কুৱেশ্যনটো কি আছে নেক্সট কুৱেশ্যনটো আছে যে যদি ax + by + t - s = 0 আৰু এটা ইকুৱেশ্যন আছে দুটা ইকুৱেশ্যন আছে যোন দুটাৰ ৰৈখিক সমীকৰণ হয় ঠিক আছে এই ৰৈখিক সমীকৰণ দুটাৰ সমাধান 2 2 হয় তেনেহ'লে সম্বন্ধ কোনটো সত্য হ'ব আমি ৰৈখিক সমীকৰণ দুটা লিখি লওঁ ax + by + t - s = 0 আৰু bx + ay + s - r = 0 ঠিক আছে এই দুটা ইকুৱেশ্যনৰ ৰৈখিক সমীকৰণ এই দুটা ইকুৱেশ্যনৰ সমাধান হ'ল 2, 2 ঠিক আছে এতিয়া x আৰু y জেগাত 2, 2 বহাই দিম 2a x জেগাত এইটোত তাৰপিছত y জেগাত 2 মানে 2b + t - s = 0 ঠিক আছে এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ ছেকেণ্ড ইকুৱেশ্যনতো 2 2 b জেগাত 2 x জেগাত 2 মানে 2b + y জেগাত 2 2a + s - r = 0 এইটো ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে এতিয়া এইটো উল্টাই লিখি দিব পাৰোঁ ইকুৱেশ্যনটো তো তাৰপিছত এইটো উল্টাই লিখি দিব পাৰোঁ 2a + 2b
প্লাছ এছ মাইনাছ আৰ ইকুৱেল টু 0 এইটো হ'ল 2 নম্বৰ ইকুৱেশ্যন ঠিক আছে এতিয়া আমি কি কৰিম চোৱা এইটো আৰু এইটো বস্তু কাটি দিব লাগে অকল এইকেইটা ৰাখিব লাগে আমি কি কৰিম তেতিয়া 1 ৰ পৰা 2 বিয়োগ কৰি দিম তেতিয়াহে 2a আৰু এইখিনি কাটা যাব তো মই যদি 1 মাইনাছ 2 কৰোঁ কি হ'ব এই দুটা কাটা যাব থাকিব কি 1 ত t মাইনাছ s মাইনাছ ইয়াত s মাইনাছ r ইকুৱেল টু 0 তো এইটো হ'ব t মাইনাছ s মাইনাছ s মাইনাছ মাইনাছ প্লাছ r ঠিক আছে তো তাত হ'ব t মাইনাছ 2s প্লাছ r ইকুৱেল টু 0 এইটো এফালে লৈ যাওঁ তেতিয়া 2s এফালে প্লাছ হৈ যাব এফালে t প্লাছ r ক'ত আছে চোৱা এইটো 2s ইকুৱেল টু r প্লাছ t এইটো ঠিক আছে দিছ ইজ দ্য কাৰেক্ট এন নেক্সট কুৱেশ্যনটো আছে pa 4x প্লাছ py ইকুৱেল টু 2 to x প্লাছ 2y ইকুৱেল টু 15 এই সমীকৰণ দুটাৰ অদ্বিতীয় এটা সমাধান থাকে তেনেহ'লে p ৰ মান কিমান অদ্বিতীয় সমাধান কেতিয়া থাকে a1/a2 নট ইকুৱেল টু b1/b2 হয়নে তো আমি বস্তুটোখিনি লিখি লওঁ 4x প্লাছ py মাইনাছ 2 ইকুৱেল টু 0 এটা ইকুৱেশ্যন এটা x প্লাছ 2y মাইনাছ 15 ইকুৱেল টু 0 ইয়াতে তো অদ্বিতীয় সমাধান কেতিয়া থাকে a1/a2 নট ইকুৱেল টু b1/b2 a1 আছে 4 a2 আছে 1 নট ইকুৱেল টু b1 আছে p ইয়াত আছে 2 আমি কুৱেশ্যন স্পীডত কৰি যাম কাৰণ আমি অলৰেডি বস্তু জানোৱে চব তো ক্ৰছ মাল্টিপ্লাই কৰিব পৰা p নট ইকুৱেল টু 8 তো p টো 8ৰ বাহিৰে যিকোনো হ'ব পাৰে ইয়াত কি আছে 7 আছে 4 আছে -7 6 যিকোনো হ'ব পাৰে p ভ্যালু অল ঠিক আছে এভৰিথিং নেক্সট কুৱেশ্যনটো তলৰ কোনটোৱে সমীকৰণটো সিদ্ধ কৰে কোনটোৱে কৰিব এইটো চাওঁ আহাচোন a square b square x square minus b square x minus a square x plus 1 equal to 0 এটা আমি কমন ল'ব পাৰিম ইয়াৰ পৰা হয়নে ইয়াতে চোৱা x square আৰু x আছে x এটা কমন ল'ম b square আছে b square আছে b square কমন ল'লো তো তেতিয়া কিমান থাকিব b square x কমন ল'লো a square টো থাকিব আৰু x square পৰা x এটা কমন আনিলো x থাকিব b square x পুৰা কমন আনিলো তো এখিতে -1 থাকিব এখিতে যদি মাইনাস কমন লওঁ -1 কমন ল'লো ধৰা ঠিক আছে তো যেতিয়া এইটো a square x হ'ব তেতিয়াহে উল্টাই চাবা তুমি হলে মাইনাস ইনটু এইটো কৰিলে এইটো হ'ব আৰু এখিতে কিমান হ'ব লাগিব -1 হ'ব লাগিব তেতিয়াহে -1 পূৰণ কৰি +1 হ'ব ঠিক আছে এতিয়া চোৱা b square x -1 ইনটু a square x -1 তো দুইটা 0 কৰি এবাৰ b square x -1 0 হ'ব তো b square x equal to 1 x equal to 1/b square similarly a square x -1 equal to 0 হ'ব ইয়াৰ পৰা আমি x equal to পাম 1/a square এই দুটা ভ্যালু x ৰ পাম তো কি আছে 1/b square আছে আৰু কিবা আছে নে আৰু নাই তো অপচন এটোই হ'ব ঠিক আছে সো নাও লেটস মুভ টু দা নেক্সট কোৱেশ্চন এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0 চোৱা এটা মূল 3 হয় মূল দুটাৰ যোগফল হয় 0 তো এটা যদি 3 হয় ইয়াত 3 টো পুট কৰি দিও তো নেক্সট মূলটো কি হ'ব -3 হ'ব দুটা মূল পাই গলো সমীকৰণটো কি হ'ব খুদিছে তো সমীকৰণটো সদায় কি হয় মনত ৰাখিবা x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা ঠিক আছে এটো এটা ফৰ্মুলা আছে মই ক্লাছতো শৰ্টকাটটো শিকাইছো এটো অকল এমসিকিউৰ বাবে ইউজ কৰিবা কিতাপত এটো ফৰ্মুলা নাই x স্কয়াৰ মাইনাস আলফা প্লাস বিটা কিমান হয় 0 প্লাস আলফা ইনটু বিটা মানে 3 ইনটু -3 মানে কিমান হ'ব -9 হ'ব তো x স্কয়াৰ এটোটো 0 হ'ব এটো -9 ইকুৱেল টু 0 অপচন সি নেক্সট কোৱেশ্চন 12 এটা সমীকৰণ সমান্তৰ প্ৰগতি AP ত d ইকুৱেল টু আছে 3 a12 আছে 37 ঠিক আছে মই মানে ঘৰত ভিডিও বিলাক বনাই আছো না ব্যাকগ্ৰাউণ্ডত বহুত নয়েজ আহিব পাৰে ফ্যামিলি লগত থাকো দেই কথা বতৰা এটো মানে বেয়া নাপাবা দেই গুৱাহাটীত থাকিলে ইমান নয়েজ নাহে কিন্তু ঘৰত বনাই আছো যেহেতু মোৰ বেমাৰৰ কাৰণে মানে এতিয়াও ভাল হোৱা নাই ঘৰত থাকিব লগা হৈছে অফিসে জয়েন কৰিব পাৰে নাই সেইবাবে এনেকুৱা হৈছে আৰু কিন্তু হলেও তাৰ মাজত তোমালোকৰ কাৰণে ভিডিও বনাই দিবলৈ চেষ্টা কৰি আছো d equal to হল 3 a12 হল 37 তো আমি কি কৰিম এতিয়া আমি s12 টো উলিয়াবলৈ ঠিক আছে তো a12 মানে 12 নম্বৰ টার্ম তো n কিমান হ'ব 12 হ'ব তো an equal to a plus n minus 1 into d তো কিমান হ'ব an আছে 37 equal to a টো নাজানো n minus 1 n ৰ জাগাত 12 minus 1 কৰিলে 11 একেবাৰতে লিখিছো এটো 3 তো 37 equal to a plus 33 a হ'ব 37 minus 33 equal to 4 ঠিক আছে তো a হ'ব আমাৰ 4 ফার্স্ট টার্ম 4 হ'ব তো s12 উলিয়াব দিছে কিমান হ'ব s ৰ ফৰ্মুলা কি আছিল n/2 into 2a plus n minus 1 into d ঠিক আছে n ৰ জাগাত 12/2 2a মানে 2 into a আছে 4 2 4 গুণ 8 একেবাৰতে প্লাস n minus 1 n মানে 12 হয় এক বিয়োগ কৰিলে 11 into d আছে 3
এইটো কৰা কিমান হ'ব 6 ইনটু 8 প্লাছ 33 মানে 41 ইনটু 6 কৰিলে 246 নেক্সট কুৱেশ্যন কি আছে √2 √8 তাৰ 10th টাৰ্মটো উলিয়াব লাগে তো ফাৰ্ষ্ট টাৰ্ম আমি √2 পালোঁ ছেকেণ্ড টাৰ্ম কিমান হ'ব √8 মাইনাছ √2 চৰি এইটো কমন ডিফাৰেঞ্চটো তো ইয়াৰ পৰা √2টো কমন ল'ব পাৰি √2 ইনটু এইটো কিমান হ'ব চোৱা এইটো চোৱা কেনেকৈ হৈছে চ' এতিয়া √8টো আমি কি কৰিম 2 ইনটু 4 কৰিলোঁ ভিতৰত মাইনাছ √2 এতিয়া 4টো স্কুৱেৰ ৰুট কৰিলে 2 হয় তো আমি আগত লৈ আহিব পাৰোঁ 2 মাইনাছ √2 ঠিক আছে তাৰ মানে ইয়াত চোৱা 2 মাইনাছ 1 ইনটু √2 মানে এনেকুৱা 2x মাইনাছ x তেতিয়া আকৌ কি হ'ব x হ'ব মানে √2 হ'ব তো কমন ডিফাৰেঞ্চ √2 ঠিক আছে আমি উলিয়াব লাগে 10 নম্বৰ টাৰ্ম তাৰ মানে 10 নম্বৰ টাৰ্ম হ'লে কি হ'ব a প্লাছ 9d ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিব পাৰে বাট মই ডাইৰেক্ট লিখিছোঁ মানে √2 প্লাছ 9 ইনটু √2 তাৰ মানে 10 √2 হ'ব ঠিক আছে কিন্তু ইয়াত ভিতৰত লিখিছে চব বস্তু চোৱা তুমি কেনেকৈ কৰিম এই 10টো আমি ভিতৰত নিব লাগে তো ভিতৰত নিবৰ কাৰণে 10ৰ স্কুৱেৰটোহে আমি ভিতৰত নিব পাৰিম 2 ইনটু 10 স্কুৱেৰ কৰিলে 100 তেতিয়াহে এই বস্তুটো আহিব 100টো স্কুৱেৰ ৰুট কৰিলে 10 হয় তো 10টো আগত আহি গৈছে তেনেকৈ ভাবা তো ভিতৰত হ'ব 200 অপশ্যন এ নেক্সট কুৱেশ্যনটো ABC সদৃশ EDF তেনেহ'লে কোনটো অশুদ্ধ হ'ব সুধিছে ঠিক আছে এতিয়া চোৱা ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ EDF আমি কি কওঁ অনুৰূপ বাহুবিলাক সমানুপাতিক বুলি কওঁ ঠিক আছে তাৰ মানে AB বাই ED ইকুৱেল টু BC বাই DF ইকুৱেল টু AC বাই EF ঠিক আছে তো তাৰ মানে আমি যদি উলিয়াওঁ ইয়াত সুধিছে BC ইনটু EF মানে BC ইনটু EF কৰিলে DF ইনটু AC হ'ব লাগিব AC ইনটু FD ঠিকে আছে এইটো কাৰেক্ট ভুলটোৱে সুধিছে AB ইনটু EF কৰিলে ED ইনটু AC হ'ব লাগিব ঠিকে আছে BC ইনটু DE কৰিছে তেতিয়া AB ইনটু DF হ'ব লাগে EF আছে নহয় ঠিক আছে তো তাৰ মানে এইটো কাৰেক্ট এনচাৰ অপশ্যন চি নেক্সট এইটো ডাইৰেক্ট কিতাপৰ পৰা আহিছে এইটো তোমালোকক হোমৱৰ্ক দিলোঁ এইটো তোমালোকে মোক কমেণ্ট কৰিবা তলত 15 নম্বৰ কুৱেশ্যনটো কিমান এনচাৰ হয় কমেণ্ট কৰিবা ঠিক আছে ধুনীয়াকৈ কমেণ্ট কৰিবা হা নেক্সট কুৱেশ্যনটো সুধিছে যে P23 বিন্দুটোলৈ x অক্ষৰ পৰা দূৰত্ব টান লাগিলে আমি ছাইডত কৰি চাওঁ ঠিক আছে 2 3 মানে এফালে দুঘৰ আহিলোঁ ওপৰলৈ 3 ঘৰ গ'লোঁ এইখিতে হ'ল ধৰা 2, 3 এফালে দুঘৰ ওপৰলৈ 3 ঘৰ আমাক সুধিছে x অক্ষৰ পৰা দূৰত্ব তো x এক্সিছ এডাল x এক্সিছৰ পৰা কিমান ডিষ্টেঞ্চত আছে এইখিনি ওপৰলৈ 3 ঘৰ গৈছোঁ তো 3 ইমান মুখস্থ কৰি থকা দৰকাৰ নাই এনেকৈ বুজি পেলাই কৰিবা মজা নেক্সট ডিষ্টেঞ্চ বিটুইন 2 পইণ্ট AB আৰু -a, b তো কি আছিলে √x1 মাইনাছ x2 হোল স্কুৱেৰ প্লাছ y1 মাইনাছ y2 হোল স্কুৱেৰ তাৰ মানে a মাইনাছ a হ'ব ন তাৰ মানে ডাইৰেক্ট a প্লাছ a লিখি দিব পাৰোঁ হোল স্কুৱেৰ প্লাছ b প্লাছ b হোল স্কুৱেৰ তাৰ মানে √2a হোল স্কুৱেৰ প্লাছ 2b হোল স্কুৱেৰ ঠিক আছে তাৰ মানে এইটো কৰিলে কিমান হ'ব 4a স্কুৱেৰ প্লাছ 4b স্কুৱেৰ 4টো কমন ল'লোঁ a স্কুৱেৰ প্লাছ b স্কুৱেৰ তো 4টো স্কুৱেৰ ৰুট কৰি বাহিৰত লৈ আহিব পাৰে 2 √a স্কুৱেৰ প্লাছ b স্কুৱেৰ ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ নেক্সট 18 নম্বৰ কুৱেশ্যনত নেক্সট কুৱেশ্যনটো আছে cos θ ইকুৱেল টু 5/7 ঠিক আছে তাৰ মানে এইটো যদি আমি উলিয়াম 5 cos θ 1 মাইনাছ sin স্কুৱেৰ θ আছে এতিয়া চোৱা 5 cos θ 1 মাইনাছ sin স্কুৱেৰ θ মানে কি cos স্কুৱেৰ θ হয় সেইটো অলৰেডি মই শিকাইছোঁ ফৰ্মুলা আছে ন cos স্কুৱেৰ θ প্লাছ sin স্কুৱেৰ θ ইকুৱেল টু 1 এইটো এফালে লৈ গ'লে এইটো থাকিব এতিয়া চোৱা cos θ ৰে cos স্কুৱেৰ θ কাটি দিব পাৰে cos θ থাকিব তাৰ মানে 5/cos θ 5/cos θ মানে কি হয় 5/7 হয় তো 5/7 7টো তলত আছে ওপৰত গুচি যাব তো 5 × 7 ডিভাইডেড বাই 5 5 কাটা গ'ল এনচাৰ হ'ব 7 ইমান ইজি দেখাত চবেই টান লাগে একেবাৰে ইজি প্ৰশ্ন নেক্সট 1 মাইনাছ tan স্কুৱেৰ 30 ডিগ্ৰী 1 প্লাছ tan স্কুৱেৰ 30 তো 1 মাইনাছ tan স্কুৱেৰ মানে 1 tan θ মানে কিমান আছিলে tan 30 মানে 1/√3 আছিলে চ' 1/√3 কৰা 1/√3 হোল স্কুৱেৰ 1 প্লাছ 1/√3 হোল স্কুৱেৰ এতিয়া চোৱা 1 মাইনাছ 1/3 √3 হোল স্কুৱেৰ কৰিলে এইটো হ'ব 1 প্লাছ 1/3 তো 3টো কমন ল'লোঁ তলত 3 × 3 1 পদ 4
3 × 3 3 × 4 মই ডাইৰেক্ট কৰোঁ সেনেকৈ ঠিক তেনেকৈ 3 থাকিল 3 × 3 মাইনাছ আছে 1 মানে 2 হ'ব 3 3 ডাইৰেক্ট কাটা গ'ল 2/4 হ'ব হাফ আমি এইবিলাক শ্বৰ্টকাট ক্লাছত অলৰেডি শিকাই থাকিছোঁ সেইটো কাৰণে আমি স্পীডত কৰিব পাৰোঁ হাফ ওলাল কিন্তু কুৱেশ্যনটো ইমানতে সমাপ্ত হোৱা নাই কোনটোৰ ভেলু হাফ sin 60 ভেলু হাফ নহয় cos 30 ভেলু হাফ নহয় tan 60টো নহয় cos 60 ভেলু হাফ ঠিক আছে নেক্সট কৈছে ও কেন্দ্ৰীয় বৃত্তত AC আৰু AB দুডাল স্পৰ্শক ঠিক আছে ও কেন্দ্ৰীয় এটা বৃত্ত আছে মই আঁকিয়ে লৈছোঁ ধৰা তোমালোকৰ চিত্ৰটোৰ পৰা টান লাগিব পাৰে ও কেন্দ্ৰীয় বৃত্ত AC আৰু AB দুডাল স্পৰ্শক ঠিক আছে স্পৰ্শক এইটো 90 ডিগ্ৰী হ'ব এনো যদি COD D মানে এইটো পিছফালে কোনটো কথা সুধিছে COD কুৱেশ্যনতে এইটো দি আছে ন যদি COD = 120 ডিগ্ৰী হয় মানে গোটেইখিনি 120 ডিগ্ৰী হয় ঠিক আছে তেনে BAO এই এংগলটো কিমান সুধিছে তো এইটো আমি কেনেকৈ উলিয়াম এইটো 90 ডিগ্ৰী হয় ঠিক আছে এইটো 90 ডিগ্ৰী হয় এডাল পুৰা সিধা আঁকিছে কথাটো হ'ল এইটো 90 ডিগ্ৰী হ'লে এইটো কিমান হ'ব এইটো যদি 120 হয় এইখিনি কিমান হ'ব এইটো যদি 120 হয় এই গোটেইডাল এডাল সৰল ৰেখা এইখিনি যদি 120 এইখিনি 60 হ'ব লাগিব সৰল ৰেখাত 180 থাকে এইখিনি 60 হয় এইখিনি 90 হয় ঠিক আছে 60 আৰু 90 কৰিলে 150 এইটো গোটেইটো এটা ত্ৰিভুজ হয়নে এটা ত্ৰিভুজত 180 থাকে 150 অলৰেডি হ'ল তো এইখিনি 30 ডিগ্ৰী হ'ব লাগিব তেতিয়াহে গোটেইকেইটা যোগ কৰিলে 180 পাম এইখিনি যদি 30 হয় এইখিনিও 30 হ'ব তো অপশ্যন 60 হ'ব লাগে ঠিক আছে BAO 60 হ'ব লাগে আমাক কি সুধিছে BAO মই BAC ভাবিলোঁ BAO এইটো 30 হ'ব ঠিক আছে মানে BAO এইখিনি 30 হ'ব নেক্সট কুৱেশ্যন যাওঁ মজা কুৱেশ্যন সুধিছে কিন্তু অলপ আগৰ যোনটো কুৱেশ্যন আছিলে এডাল ৰেখাখণ্ড PQ ঠিক আছে M/N অনুপাতত ভাগ কৰিবলৈ PQৰ লগত সূক্ষ্ম কোণ হোৱাকৈ এটা ৰেখাখণ্ড PQ আছে তাক M/N অনুপাতত ভাগ কৰিবলৈ PQৰ লগত সূক্ষ্ম কোণ হোৱাকৈ সূক্ষ্ম কোণ QPX হোৱাকৈ PX এডাল ৰশ্মি টনা হ'ল বস্তুটো বুজা নাই মই ঠিক আছে এডাল ৰেখাখণ্ড আছে PQ M/N অনুপাতত ইয়াক ভাগ কৰিব লাগে আকৌ PQৰ লগত সূক্ষ্ম কোণ হ'বলৈ QPX PX এডাল ৰশ্মি টনা হ'ল তেনেহ'লে M/N অনুপাতত কেনেকৈ ভাগ কৰিব তেন্তে PXক সমদৈৰ্ঘ্যত ন্যূনতম কিমানটা বিন্দুত চিহ্নিত এইটো কুৱেশ্যন মই ভালকৈ বুজা নাই এইটো মই চাম ঠিক আছে অলপ পিছত কাৰণ মই ডাইৰেক্ট কুৱেশ্যনবিলাক লৈ আহোঁ ন কুৱেশ্যন পেপাৰ নাচাওঁৱেই এইটো কুৱেশ্যন মই ষ্টাৰ মাৰ্ক দি ৰাখিছোঁ এইটো মই সৰু ভিডিঅ' এটা দি হ'লেও মই তোমালোকক দি দিম সোনকালে ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে প্ৰদত্ত চিত্ৰত BPQ আৰু BCA এই দুটা সদৃশ হয় আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ অনুপাত x/y হয় ঠিক আছে অনুৰূপ বাহুৰ অনুপাত x/y হৈছে তো x/y মান কিমান হ'ব অনুৰূপ বাহুৰ অনুপাত চোৱা এইখিনি চোৱা 1 2 3 এইখিনি 3 BPQৰ বাবে সৰু কোণটোৰ বাবে 3 হ'ব আৰু ডাঙৰ কোণটোৰ বাবে 5 3/5 হ'ব লাগে ন নেক্সট যদি এটা বৃত্তচাপৰ লেংথ অফ এন আৰ্ক মানে কি কৈছে বৃত্তটো আঁকি ল'লোঁ এটা যিকোনো ধৰা আমি এটা পাৰ্ট ল'লোঁ ঠিক আছে এই চাপটোৰ দৈৰ্ঘ্য এইটো সুধিছে লেংথ অফ এন ওৱান আৰ্ক ইজ 6 পাই হ'ল ঠিক আছে এণ্ড দ্য ছেকশ্যন আৰু ইয়াৰ দ্বাৰা গঠন হোৱা বৃত্ত কলাটো যোনটো এই গোটেই বৃত্ত কলাটো কালি সেইটো 24 পাই এৰিয়াটো তেনে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান সেইটো সুধিছে ঠিক আছে এতিয়া চোৱা বৃত্তটোৰ ব্যাসাৰ্ধ আমি R ধৰি ল'লোঁ আমি নাজানো কিমান এংগল হয় কিমান কি হয় চ' আমি কি কৰিম আমি ধৰিলোঁ ধৰা যে বৃত্তটোৰ কালি কিমান প্ৰথম এইটো কাৰণে উলিয়াইছোঁ ধৰা বৃত্তটোৰ গোটেই বৃত্তটোৰ পৰিসীমা কিমান হ'ব 2πr হ'ল
এতিয়া এই পাৰ্টিকুলাৰ এৰিয়াটো কাৰণে আমি কেনেকৈ উলিয়াওঁ এৰিয়া মানে দিশটো ডিষ্টেঞ্চটো দি ধৰিলোঁ ধৰা θ/360 ইনটু 2πr হয়নে আৰু ইয়াত ডি কিমান দিয়া আছে ডিষ্টেঞ্চটো 6π 6π ইকুৱেল টু θ/360 ইনটু 2πr দুইৰে ইয়াক কাটি দিয়া 3 হ'ব আল্টিমেটলি পাইও কাটা যাব থিটা ইনটু r থাকিল তলত 360 ইকুৱেল টু 3 তো থিটা ইনটু r পালোঁ 360 ইনটু 3 কৰিলোঁ 1080 হ'ল নেক্সট কালিটো উলিয়াওঁ কালিটোৰ কাৰণে কি কৰিম θ/360 ইনটু πr স্কুৱেৰ ইকুৱেল টু এফালে কিমান দিয়া আছে 24π ঠিক আছে 24π এতিয়া আমি কি কৰিম θ/360 পাই কাটা গ'ল ইনটু r স্কুৱেৰ ইকুৱেল টু 24 হ'ল এতিয়া আমি কেনেকৈ কৰিম আমি ব্যাসাৰ্ধ উলিয়াব লাগে ন থিটাৰ জেগাত যদি মই থিটা ইকুৱেল টু ইয়াত 1080/r লিখি দিওঁ 1080/r লিখি দিলোঁ তো ইয়াত থিটাৰ জেগাত মই 1080/360 ইনটু rটো তলত আহি যাব ঠিক আছে আৰেৰে আৰক কাটি যাব r এতিয়া 360ৰে ইয়াক কাটি যাব 3বাৰ 3ৰে ইয়াক কাটি যাব 8বাৰ আৰৰ ভেলু ওলাই গ'ল 8 ঠিক আছে তো তেনেকৈ কৰিবা একে ইজি এটাৰ পৰা থিটাৰ ভেলু উলিয়াই এটাত পুট কৰি দিলোঁ হৈ গ'ল নেক্সট কুৱেশ্যনত যাওঁ নেক্সট কুৱেশ্যন কি কৈছে যে যদি এটা শংকু অৰ্ধগোলক আৰু বেলনৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা সমান এটা শংকু আছে এটা বেলন আছে আৰু এটা অৰ্ধগোলক আছে তো শংকুৰ অৰ্ধগোলক আৰু বেলনৰ ভূমি ব্যাসাৰ্ধ উচ্চতা সব একেই মানে ইয়াত যদি ৰেডিয়াছ r হয় ইয়াৰো ৰেডিয়াছ r ইয়াৰো r ইয়াৰ হাইটো r ইয়াৰো হাইট r ইয়াৰটো হাইট নাথাকে এইবিলাক সব একেই ঠিক আছে সিহঁতৰ আয়তনৰ অনুপাত সুধিছে এতিয়া শংকুৰ আয়তন কিমান হয় 1/3 পাই r স্কুৱেৰ h ঠিক আছে একেবাৰতে লিখিছোঁ বেলনৰ আয়তন পাই r স্কুৱেৰ h আৰু এটা গোলকৰ গোলক নহয় অৰ্ধগোলক কৈছে আমি উল্টা লিখিলোঁ এইখিতে প্ৰথম মানে চিৰিয়েলি লিখিবা হা প্ৰথম কি কৈছে শংকু তো শংকুৰ আয়তন 1/3 পাই r স্কুৱেৰ h এইটো অৰ্ধগোলক হয় তাৰপিছত অৰ্ধগোলকৰ আয়তন 2/3 পাই r কিউব আৰু বেলনৰ পাই r স্কুৱেৰ h ঠিক আছে এতিয়া কথাটো হ'ল 1/3 পাই h মানে কি হয় h মানেতো r হয় তো h ৰ জেগাত আমি r বহাব পাৰোঁ 2/3 পাই r কিউব পাই r স্কুৱেৰ ইনটু h ৰ জেগাত r কাৰণ সমান হয় সব তো এইটো হ'ব 1/3 পাই r কিউব ইজ টু 2/3 পাই r কিউব ইজ টু পাই r কিউব তো পাই r কিউব সবতে কাটা গ'ল থাকিল কিমান 1/3 ইজ টু 2/3 ইজ টু 1 এটা ৰেচিঅ'টো আমি ভালকৈ নিবলৈ সবতে 3 পূৰণ কৰি দিম গোটেইকেইটাতে 3 তো এইটো 3 পূৰণ কৰিলে 1 থাকিব এইটো 3 পূৰণ কৰিলে 2 থাকিব এইটো 3 পূৰণ কৰিলে 3 1:2:3 ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ যদি এটা আয়তক্ষেত্ৰৰ ঘনকৰ বাহুৰ দৈৰ্ঘ্য ইমান তেনে মুঠ পৃষ্ঠকালি কিমান হ'ব তো 2 ইনটু LB প্লাছ BH প্লাছ HL আছিলে ন মুঠ পৃষ্ঠকালি L ইনটু B মানে A ইনটু A স্কুৱেৰ প্লাছ B ইনটু H মানে A ইনটু B প্লাছ H ইনটু L মানে B ইনটু A তো এইটো হ'ব 2A স্কুৱেৰ প্লাছ 2AB ঠিক আছে নেক্সট এইটোৰ মাধ্য কিমান 26টো 26ৰ এনসাৰ তোমালোকে কমেণ্ট কৰিবা একেবাৰে ইজি মাধ্য উলিয়ালে হ'ল ঠিক আছে একেবাৰে ইজি মাধ্যকেইটা উলিয়াই দিলে হ'ল এইটো গোটেইকেইটা যোগ কৰিবা তাৰপিছত ডিভাইডেড বাই টোটেল n কৰিবা মাধ্য ওলাই যাব এইটোতো একে ডাইৰেক্ট ফৰ্মুলা আহিছে মই বাৰে বাৰে ক্লাছত কৰাটো কৈ আছোঁ এইটো ফৰ্মুলাৰ ওপৰত MCQ আহিব আৰু আকৌ আহিছে দেখিছা তো 26 27 আৰু ইয়াৰ আগতো এটা দিছিলোঁ দুইটা কুৱেশ্যনৰ তোমালোকে দিবা তলত এইটো ডাইৰেক্ট কিতাপৰ পৰা অহা কুৱেশ্যন হয় দুজন ব্যক্তিৰ জন্মদিন একে নোহোৱাৰ সম্ভাৱিতা একে হ'লে 1/365 হ'ব লাগে চাগে নহ'লে 364/365 মোৰ ভুল হৈছে নে শুদ্ধ হৈছে কমেণ্ট কৰিবা আৰু চাবা ক্লাছত কৰাই দিছোঁ A আৰু B যদি কমপ্লিমেণ্টাৰী এংগল পূৰক কোণ মানে A প্লাছ B 90 ডিগ্ৰী হয় পূৰক কোণ হ'লে ঠিক আছে তেনেহ'লে sin A ইকুৱেল টু sin B হ'ব নেকি চোৱা sin A পূৰক কোণ হ'লে A ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ B হ'ব ঠিক আছে তুমি যদি sin A এফালে লিখোঁ এফালে sin
90 ডিগ্ৰী মাইনাছ বি হ'ব তাৰ মানে sin a ইকুৱেল টু cos b সিমিলাৰলি যদি cos a লিখো ইফালেও cos লিখিব লাগিব 90 ডিগ্ৰী মাইনাছ b তাৰ মানে cos a ইকুৱেল টু sin b তো sin a ইকুৱেল টু sin b নহয় cos a ইকুৱেল টু sin b হ'ব tan a ইকুৱেল টু tan b হ'ব নেকি হ'ব চোৱা tan a ইকুৱেল টু tan 90 ডিগ্ৰী মাইনাছ b তাৰ মানে tan a ইকুৱেল টু cot b নহয় sec a ইকুৱেল টু cosec b হ'ব ঠিক আছে কাৰণ cosৰ উল্টা sec sin ৰ উল্টা cosec হেতুৱে তো 1 and 2 and 4 এটো নেক্সট কোৱেশ্চন যদি RHL এটা সমকোৰ ব্যাসাৰ্ধ উচ্চতা আৰু নতি উচ্চতা হয় যেটা আমি জানো তেনেহলে বক্ৰপৃষ্ঠকালি শংকুৰ বক্ৰপৃষ্ঠকালি কিমান আছিল শংকুৰ মুঠকালি কিমান pi r * r + l আছিল ন pi r l হ'ব pi r l আকৌ l ৰ জায়গাত এটো পুট কৰিব পাৰা √r² + h² 3 আৰু 4 দুইটাই হ'ব তলৰ কোণটো মাধ্যৰ বাবে শুদ্ধ হয় ঠিক আছে মাধ্যৰ বাবে সূত্ৰ কিমান আছিল fi * xi গোটেইখিনি যোগ কৰি ডিভাইডেড বাই fi অপচন 1 কাৰেক্ট অপচন 1 ও হ'ব আৰু এটা হ'ব চোৱা x bar ইকুৱেল টু হলে তো fi * xi ইকুৱেল টু এটো যদি এফালে আনা এটো ক্ৰস মাল্টিপ্লাই কৰিলে এটো হ'ব x bar * summation fi তো 2 আৰু 3 একেখিনিকে উল্টাই পুল্টাই লিখিছে মানে 1 আৰু 3 সৰি 1 আৰু 3 হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো চাও এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুটুগুটি একেলগে মাৰি পঠুৱাইছে দুটা লুটুগুটি মাৰিছে এবাৰ ঠিক আছে লুটুগুটিটো দুটা উলোৱা সংখ্যা দুটাৰ সমষ্টি সম্ভাৱিতা 1/36 হলে সংখ্যা দুটাৰ সমষ্টি হ'ব এতিয়া চোৱা সংখ্যা দুটাৰ সমষ্টি 1/36 এটা চোৱা লুটুগুটিটোত কি কি থাকে 1 2 3 4 5 6 ইয়াতো থাকে তো টোটাল 6টা থাকে তো দুবাৰ মাৰিলে 6 * 6 টোটাল 36 টা ভ্যালু পাম কেনেকে তোমালোকৰ ক্লাছতো এটো দেখুৱা হৈছিল 1 2 3 4 5 6 1 2 3 4 5 6 এবাৰ 1 1 ওলাব পাৰে এটাত 1 ওলাল এটাত 1 ওলাল এটাত 1 ওলাল এটাত 2 ওলাল তেনেকে ওলাব পাৰে ঠিক আছে তেনেকে ঢেৰ ওলাব আমাক কৈছে সংখ্যা দুটা ওলোৱা মানে এনেকে দুটা যে ওলায় সেই দুটাৰ সমষ্টিৰ সম্ভাৱিতা 1/36 মানে কি হ'ব 36ত এবাৰে ওলাব হেতু বস্তু 36টা টোটাল সম্ভাৱিতা আছে তাৰ ভিতৰত এবাৰে ওলাব তো কোনটো হ'ব পাৰে সমষ্টি 2 এবাৰে ওলাব নেকি চাওচোন 1 আৰু 1 যোগ কৰিলে 2 ওলাব বাকি 2 চোৱা 2 এবাৰে ওলাব চোৱা 1 আৰু 1 যোগ কৰিলে 2 ওলাব 10 তো চোৱা 4 আৰু 6 ওলালেও 10 ওলাব পাৰে 5 আৰু 5 ওলালেও 10 ওলাব পাৰে 6ও তেনেকে 8ও তেনেকে কিন্তু 2 এবাৰে ওলাব কাৰণ 1 আৰু 1 এবাৰে ওলাব আৰু নোলাই আৰু ঠিক আছে তো হেতু কাৰণে 2 অপচন কাৰেক্ট এটো মাথা লগাই খেলাব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে হানিফে এটা টস কইন 3বাৰ টস কৰিছে আৰু ইয়াৰ আউটকাম বিলাক এনেকৈ লিখি ৰাখিছে এটা মুদ্ৰা 3বাৰ টস কৰিছে এবাৰ টস কৰিলে হেড টেল ওলাই দুবাৰ 3বাৰ তেন্তে হানিফে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব যত h আৰু t এ মুণ্ডৰ পুছ দুটা মুণ্ড পোৱাৰ টোটাল ইভেন্ট কেটা আছে 1 2 3 4 5 6 7 8 টোটালটো তলত দুটা মুণ্ড মানে দুটা হেড ঠিক আছে দুটা হেড কেইবাৰ পাইছে চোৱা what is the probability that Hanif gets two head ঠিক আছে দুটা হেড ইয়াত তিনটা হেড নহব দুটা হেড এবাৰ পাইছে দুবাৰ পাইছে তিনিবাৰ পাইছে 3/8 ঠিক আছে তো তেনেকে বাছিব লাগিব বাকি কোৱেশ্চনখিনি জনে কোৱেশ্চন পেপাৰখন দিলে মই উল্টাই দিলে এটা মই এটো ঘূৰাবও নোৱাৰো টেবলেটত কটো ঠিক আছে তো পিডিএফ টো দিলে অলপ ভালকে দিবা যাতে মই গুটেখিনি কোৱেশ্চন চাই পেলাই কৰি দিব পাৰো আৰু হিমানখিনি ধৰা মই এটা এডিট কৰিব দিগদাৰ হয় ঘৰত আছো ল্যাপটপটো ভালকে নহয় তো ভালকে পিডিএফ টো বনাই দিয়া হলে এটো ধুনিয়াকে সিৰিয়ালি উলাই থাকিল হয় এতিয়া কেনেকে কৰিম আৰু যি কি নহক বাকি কোৱেশ্চনখিনি তোমালোকে চাই লবা আৰু পিডিএফ খিনি ভালকে পঢ়াই দিবা যাৰে জিএ চেপ্টাৰ কোৱেশ্চন না থাকক প্ৰত্যেকখিনি মোক পঠাই দিবা মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ সো মাচ